পৃথিৱীৰ আটাইতকৈ বৃহৎ আকাৰৰ প্ৰাণী হাতীৰ ভৱিষ্যতক লৈ এটা ভয়ংকৰ খবৰ এবিধ নতুন ভয়ংকৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে অসমৰ হাতী এই ভাইৰাছবিধক চিনাক্ত কৰা হৈছে EEHV নামেৰে এলিফেণ্ট এণ্ডথেলিওট্ৰপিক হাৰ্পিছ ভাইৰাছ EEHV হাতীৰ বিশেষজ্ঞৰ মতে এই নতুন ভাইৰাছবিধ হাতীৰ ভৱিষ্যতৰ বাবে বৃহৎ প্ৰত্যাহ্বান এটো এটা ভয়ংকৰ বেমাৰ আমি যুঁজি আছো এতিয়া এট প্ৰেজেন্ট এই EEHV এর ভবিষ্যতৰ কাৰণে এটা প্ৰত্যাহ্বান নিচিনা হৈ আছে এও আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন হস্তি বিশেষজ্ঞ পদ্মশ্ৰী ডক্টৰ কুশল শৰ্মা আজিৰে পৰা কেইবছৰমান পূৰ্বে অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই ৰোগত আক্ৰান্ত হাতীৰ তথ্য তেওঁ পোহৰলৈ আনিছিল ডক্টৰ কুশল শৰ্মাৰ মতে 2.5 বছৰৰ পৰা 8 বছৰৰ ভিতৰত হাতীৰ পোৱালি এই ৰোগত বেছিকৈ আক্ৰান্ত হয় এই বেমাৰটোত মেইনলি আপোনাৰ ইয়ং হাতীবিলাক তাৰমানে 2.5 বছৰমান বয়সৰ পৰা 8 বছৰমান বয়সলৈ এই বয়সৰ ভিতৰত তাৰমানে হাতীবিলাকৰ এই বেমাৰটো হয় হাৰ্পিছ বেমাৰটো আৰু হেমৰেজিক ডিজিজ বুলি কয় তাৰমানে ইন্টাৰনেল হেমৰেজ হয় কিন্তু উদ্বেগজনক কথাটো হৈছে এই ৰোগৰ লক্ষণে দেখা দিয়াৰ 6 ঘণ্টাৰ পৰা 24 ঘণ্টাৰ ভিতৰত আক্ৰান্ত হাতী পোৱালিটোৰ মৃত্যু হয় ইন্টাৰনেল হেমৰেজ হয় বেমাৰটো আৰম্ভ হোৱাৰ পৰা 6 ঘণ্টাৰ পৰা 24 ঘণ্টাৰ ভিতৰত মৃত্যু হয় আপুনি চিকিৎসা কৰিবলৈ উইন্ডো একদম কম গতিকে আমি এট প্ৰেজেন্ট আমি যিখিনি আমাৰ নলেজ আহিছে মই মানে ইন্টাৰনেশ্যনেল এলিফেণ্ট হাৰ্পিছ ভাইৰাছ গ্ৰুপৰো মই মেম্বাৰ গতিকে যতেই পৃথিৱীত এই সম্পৰ্কৰ চৰ্চা হয় মোক মাতে পদ্মশ্ৰী ডক্টৰ কুশল শৰ্মাৰ মতে ঘৰচীয়া অথবা বনৰীয়া এই দুয়োবিধ হাতীয়ে EEHV ৰোগত আক্ৰান্ত হ'ব পাৰে এই ৰোগৰ পৰা বাছি থাকিবলৈ হলে হাতীৰ পোৱালিসমূহক চাপৰ পৰা মুক্ত কৰি ৰাখিব লাগে এট প্ৰেজেন্ট যিখিনি আমাৰ ফাইণ্ডিং হেতু হল যে কোনো ধৰণৰ ষ্ট্ৰেছ যাতে আমি নিদিওঁ কাৰণ ষ্ট্ৰেছ হলে পোৱালিবিলাকৰ বেমাৰটো হ'ব পাৰে ষ্ট্ৰেছ মানে ধৰক মাকৰ পৰা পোৱালিক জবৰদস্তি সেপাৰেট কৰিলে বা খানা পিনাৰ শৰ্টেজ হৈছে কিবা এইবিলাক ষ্ট্ৰেছ আমেৰিকাত এই ৰোগৰ ভ্যাকচিন উদ্ভাৱন হৈছে এই ডিজিজটো সম্পৰ্কে বহুতখিনি অধ্যয়ন ইতিমধ্যে হৈছে আৰু আমেৰিকাৰ দুখন ইনষ্টিটিউটত অলৰেডি ভ্যাকচিনেশ্যনো কৰিছে কিন্তু ভ্যাকচিনেশ্যনৰ কথাটো এনেকুৱা যে এইটো যে ফুল প্ৰুফ হ'ব এইটো আমি এতিয়াও ক'ব নোৱাৰো কাৰণ আমাৰ পানী লগা বেমাৰৰ যেনেকৈ মাল্টিপল ভেৰিয়েণ্ট আছে এটা ভেৰিয়েণ্টৰ এগেইনষ্টে আপুনি ভ্যাকচিন দিলে বেলেগ এটাৰ এগেইনষ্টে প্ৰটেকশ্যন নাপায় কিন্তু আমেৰিকাত এই ৰোগৰ ভ্যাকচিন উদ্ভাৱন হ'লেও অসমৰ বাবে প্ৰত্যাহ্বান বহুত সেই ভ্যাকচিনে আমাৰ অঞ্চলৰ হাতীক সুৰক্ষা নিদিয়ে এতিয়া তেওঁলোকে যিটো ভ্যাকচিন বনাইছে তো আমেৰিকাৰ যিখন ইউট্ৰেক্ট বুলি ইউনিভাৰ্চিটি আৰু এখন জুট তাত তেওঁলোকে মানে এই বস্তুটো ভ্যাকচিনেশ্যনটো চেষ্টা কৰিছে কিন্তু কথা হ'ল কি সেইটো এজ সাচ আমি আমাৰ ইয়াত প্ৰয়োগ কৰিব নোৱাৰো কাৰণ সেই বেমাৰটো আমাৰ ইয়াত যিটো টাইপে কৰে সেইটো আকৌ বেলেগ টাইপ তেওঁলোকৰটো এ টাইপ আমাৰটো বি টাইপ পশু চিকিৎসা বিভাগে এই ৰোগৰ বিৰুদ্ধে অহৰহ যুদ্ধ কৰি আছে কিন্তু বিভাগটোত মানৱ সম্পদৰ অভাৱ তো এনিৱে ভৱিষ্যতে আমাৰ এক্সপাৰ্টাইজ ডেভেলপ হ'ব নিশ্চয় আমিও পিছ পৰি নাথাকো কিন্তু কথা হ'ল কি ধৰক আমাৰ ইমান ৰিসোৰ্সেছ নাই আমি আমাৰ চৰকাৰো এতিয়াও চৰকাৰৰ বৰমুৰীয়াসকলক আমি ইমান বুজাব পৰা নাই যে এটো কেনেকুৱা এটা ডেডলি ডিজিজ ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰৰ সৈতে যদুমণি শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম